নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা এইবাৰ গুৱাহাটীৰ এখন বাৰৰ সন্মুখত মোবিল ঢালি এগৰাকী আৰক্ষী জোৱানক জ্বলাই দিয়াৰ অপচেষ্টা দুৰ্বৃত্তৰ সাধাৰণ জনতাক নিৰাপত্তা দিয়া খোদ আৰক্ষীৰ এতিয়া নিৰাপত্তা নাই গুৱাহাটী মহানগৰীত অবৈধভাৱে প্ৰতি নিশালৈকে খুলি ৰখা মটৰ বাৰৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ চৰম অপমানৰ সন্মুখীন হল এগৰাকী আৰক্ষী জোৱান কেৱল অপমানেই নহয় জীৱনতে এগৰাকী আৰক্ষী জোৱানক জ্বলাই দিবলৈ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে গুৱাহাটীৰ বশিষ্ঠস্থিত দা ইকো নামৰ পাবখনৰ বিৰুদ্ধে প্ৰাপ্ত খবৰ অনুসৰি প্ৰতি নিশালৈকে খুলি ৰখা বাৰখনৰ কৰ্তৃপক্ষই প্ৰদীপ বসুমতাৰী নামৰ বশিষ্ঠ থানাৰ এগৰাকী আৰক্ষী জোৱানক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি মোবিল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰিছিল আৰক্ষীগৰাকীয়ে বাৰে বাৰে প্ৰাণৰ ভিক্ষা কৰিছিল যদিও অতি নিৰ্দয়ভাৱে বাৰখনৰ ভেৰণীয়া গুণ্ডাই প্ৰহাৰ কৰিছিল আৰক্ষী জোৱানগৰাকীক এই সন্দৰ্ভত স্থানীয় লোকৰ অভিযোগ অনুসৰি কিছুদিন পূৰ্বেও এই বাৰখনৰ সন্মুখতে সংঘটিত হৈছিল এখন ডাঙৰ কাজিয়া এই কাজিয়াখনত এখন মটৰ চাইকেলো জ্বলাই দিছিল দুৰ্বৃত্তই ইফালে শেহতীয়াকৈ আৰক্ষীক প্ৰাণে মৰাৰ অপচেষ্টা চলোৱা সন্দৰ্ভত আৰক্ষীয়ে দুগৰাকী লোকক ইতিমধ্যে আটক কৰিছে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে কোনো অদৃশ্য শক্তিৰ কৃপাত গুৰু গোখাই নমনাকৈ অবৈধভাৱে প্ৰতি নিশালৈকে খোলা ৰাখে এই বাৰখন এই সন্দৰ্ভত প্ৰশাসনৰ হস্তক্ষেপ পোষকতা কৰিছে স্থানীয় ৰাইজে পৰৱৰ্তী খবৰ এইবাৰ নিৰ্বাচনত হাৰিব বিজেপি সমগ্ৰ দেশত 200খন আসনো লাভ নকৰে বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে যিসমূহ সমীক্ষা প্ৰকাশ পাইছে এই সকলোবোৰ ভুৱা লাখ লাখ টকা খৰচ কৰি এই ভুৱা সমীক্ষা প্ৰচাৰ কৰিছে বিজেপিয়ে এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লোকসভা নিৰ্বাচনত 400 আসনটো দূৰৰ কথা 200খন আসনো লাভ নকৰে বিজেপি দলে সমগ্ৰ দেশত 200খন আসনো লাভ নকৰে বিজেপিয়ে এই মন্তব্য বংগকন্যা তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে যিসমূহ সমীক্ষা প্ৰকাশ পাইছে এই সকলোবোৰ ভুৱা এই সমীক্ষাসমূহত বিজেপিক ইচ্ছাকৃতভাৱে আগত ৰখা হৈছে লাখ লাখ টকা খৰচ কৰি এই ভুৱা সমীক্ষা প্ৰচাৰ কৰিছে বিজেপিয়ে এই সমীক্ষাত মন দিব নালাগে মানুহৰ চকুৱে কৈছে বিজেপিৰ পৰাজয় এবাৰ নিশ্চিত মই মিছা কথা কমকৈ কোৱাৰ বাবেই ৰাজনীতিত এতিয়ালৈকে টিকি আছো মুৰ্ছিদাবাদত এক জনসভা সম্বোধন কৰি এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পৰৱৰ্তী খবৰ সাংসদ নৱকুমাৰ শৰণীয়াৰ মনোনয়ন পত্ৰ বাতিল ভুৱা জাতিগত প্ৰমাণ পত্ৰ জমা দিয়াৰ বাবেই বাতিল কৰা হৈছে নৱ শৰণীয়াৰ মনোনয়ন পত্ৰ কোকৰাঝাৰৰ সংসদীয় ৰাজনীতিত অপ্ৰাসংগিক হৈ পৰিল নৱ শৰণীয়া 2024 লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নৱকুমাৰ শৰণীয়াই সাংসদ নৱ শৰণীয়াৰ মনোনয়ন পত্ৰ বাতিল কৰা হৈছে জাতিগত প্ৰমাণ পত্ৰ বিসংগতিৰ বাবে বাতিল কৰা হৈছে মনোনয়ন পত্ৰ শপতনামাত নিজকে ৰাভা জনগোষ্ঠীৰ বুলি উল্লেখ কৰিছিল নৱ শৰণীয়াই উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে শৰণীয়াক বড়ো কছাৰী নহয় বুলি দিছিল ৰায়দান পূৰ্বে উচ্চ ন্যায়ালয়ে শৰণীয়াক বড়ো কছাৰী নহয় বুলি দিছিল ৰায় আৰু ন্যায়ালয়ৰ ৰায়ৰ পিছতে মনোনয়নত ৰাভা জনগোষ্ঠীৰ প্ৰমাণ পত্ৰ দিছিল নলবাৰীৰ আয়ুক্ত কাৰ্যালয়ৰ অনুসন্ধানত সেই প্ৰমাণ পত্ৰ ভুৱা বুলি প্ৰমাণিত হৈছিল নিৰ্বাচন আয়োগে প্ৰমাণ পত্ৰৰ বৈধতা প্ৰমাণৰ বাবে দিছিল 24 ঘণ্টাৰ সময় আৰু দেওবাৰে নিৰ্ধাৰণ কৰা হৈছিল জাতি প্ৰমাণ পত্ৰৰ পুনৰীক্ষণৰ দিন নিজকে ৰাভা জনগোষ্ঠীৰ বুলি প্ৰমাণ কৰিব নোৱাৰিলে নৱকুমাৰ শৰণীয়াই যাৰ বাবে নৱকুমাৰ শৰণীয়াৰ মনোনয়ন পত্ৰ বাতিল কৰা হৈছে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশত পুনৰ অনা হ'ব নিৰ্বাচনী বণ্ড 2024ত বিজেপি পুনৰ ক্ষমতালৈ আহিলে নিৰ্বাচনী বণ্ড পুনৰ অনাৰ কথা বিবেচনা কৰা হ'ব এই মন্তব্য কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰৱৰ্তী খবৰ চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ হ'ব ভোটগ্ৰহণ 22 এপ্ৰিলত মণিপুৰৰ 11টা ভোটকেন্দ্ৰত পুনৰ হ'ব ভোটগ্ৰহণ উল্লেখযোগ্য যে 19 এপ্ৰিলত ভোটকেন্দ্ৰসমূহত
বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে পুনৰ ভোটগ্ৰহণৰ কথা ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্ধাৰণ কৰিলে স্কুল বেগৰ ওজন। ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা স্কুল বেগৰ ওজন অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলৰ স্কুল বেগৰ ওজন হ'ব লাগিব 1.5 অৰ্থাৎ 1.5 কেজিৰ পৰা 2 কেজি। তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলৰ স্কুল বেগৰ ওজন হ'ব লাগিব 2ৰ পৰা 3 কেজি। আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে 3ৰ পৰা 4 কেজি হ'ব লাগিব স্কুল বেগৰ ওজন। আৰু লগতে নৱম আৰু দশম শ্ৰেণীৰ বেগৰ ওজন হ'ব লাগিব 5 কেজি। এই কথা প্ৰকাশ কৰিছে বা এই নিয়ম প্ৰযোজ্য কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। পৰৱৰ্তী খবৰ, নিৰ্বাচনী বণ্ডত 16 লাখ কোটি টকাৰ দুৰ্নীতি। আৰু নিৰ্বাচনী বণ্ডক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তত্বাৱধানত তদন্তৰ দাবীত উচ্চতম ন্যায়ালয়ত গোচৰ বিশিষ্ট আইনজীৱীৰ। অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দলৰ দ্বাৰা নিৰ্বাচনী বণ্ড কেলেংকাৰী তদন্ত কৰা হওক, এই দাবীৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে বিশিষ্ট অধিবক্তা প্ৰশান্ত ফুকনে। তথাকথিত বণ্ড দুৰ্নীতি উদঙাই দি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মাৰ্ছৰ অধিবক্তা আছিল প্ৰশান্ত। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে দাবী কৰে যে নিৰ্বাচনী বণ্ডত দেখা পোৱাতকৈ আৰু বহু বেছি কেলেংকাৰী হৈছে। জ্যেষ্ঠ অধিবক্তাগৰাকীৰ মতে দুৰ্নীতি প্ৰতিৰোধ আইন অনুসৰি চৰকাৰী কাৰ্যালয়ত ৰখা ফাইল পাছ কৰিবলৈ চৰকাৰী বিষয়াক ধন দিয়া হয়, তেন্তে ইয়াক উৎকোচ হিচাপে গণ্য কৰা হয়। এই নিৰ্বাচনী বণ্ড কেলেংকাৰী আঁৰত কোন কোন চৰকাৰী বিষয়া বা ব্যক্তিগত সংস্থাৰ কোন শীৰ্ষ পদবীধাৰী জড়িত হৈ আছে সেইটো আমি বিচাৰি উলিয়াব লাগিব। এই কেলেংকাৰীৰ সৈতে কোনো এজেন্সি জড়িত হৈ আছে নেকি তাৰো তদন্ত কৰিব লাগে। এই সন্দৰ্ভত বিশিষ্ট আইনজীৱী প্ৰশান্ত ভূষণে কয় যে কিছুদিন পূৰ্বে তেওঁ বণ্ড কেলেংকাৰী তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে। তেওঁৰ মতে এই সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰিব লাগে আৰু সেই বিশেষ তদন্তকাৰী দলটোৰ নেতৃত্ব দিব লাগে উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশে। প্ৰশান্ত ফুকনৰ দাবী যে আপাত দৃষ্টিত এই কেলেংকাৰী 16,500 কোটি টকা যেন লাগে, কিন্তু আচলতে ই 16 লাখ কোটি টকাৰ দুৰ্নীতি। নিৰ্বাচনী বণ্ডৰ জৰিয়তে প্ৰদান কৰা প্ৰতি 1000 কোটি টকাৰ বিপৰীতে কোম্পানীসমূহে চৰকাৰৰ পৰা ইয়াৰ 100 গুণ সুবিধা লৈছে। মেঘা ইঞ্জিনিয়াৰিঙৰ উদাহৰণ দি প্ৰশান্ত ফুকনে দাবী কৰে যে কোম্পানীটোৱে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিক 140 কোটি টকা দিছিল। ইয়াৰ বিপৰীতে চৰকাৰে সেই সংস্থাটোক 14,000 কোটি টকাৰ আবণ্টন দিছে। সেই হিচাপে সমগ্ৰ কেলেংকাৰীটো 16 লাখ কোটি টকাৰ কেলেংকাৰী। তেওঁ লগতে কয় যে কেৱল এয়াই নহয়, নিৰ্বাচনী বণ্ডৰ জৰিয়তে অনুদান নিদিলে ইডি CBIয়ে হয়তো বহু সংগঠনৰ পৰা বহু ধন জব্দ কৰিলেহেঁতেন বা দুৰ্নীতিৰ কথা উদঙাই দিলেহেঁতেন। সেইবোৰক তদন্তৰ মাজলৈ আনিব লাগে। পৰৱৰ্তী খবৰ, দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ মৃত্যুৰ কিৰিলি। পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাত 9জনকৈ লোকৰ মৃত্যু হৈছে। বিয়া খাবলৈ গৈ এই 9জন লোকৰ কৰুণ মৃত্যু। ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ মৃত্যুৰ কিৰিলি। ভয়ংকৰ পথ দুৰ্ঘটনাত 9জনকৈ লোকৰ কৰুণ মৃত্যু। বিয়া খাই ঘৰলৈ গৈ থাকোঁতেই দুৰ্ঘটনাত পতিত হয় বাহন। নিশা বিয়া খাই ঘৰলৈ উভতিছিল এই লোককেইজন আৰু দুৰ্ঘটনাত আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। সংকটজনক অৱস্থাত লোকজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিশা ট্ৰাকৰ সৈতে এখন ভানৰ ভয়ংকৰ সংঘৰ্ষ আৰু এই দুৰ্ঘটনাৰ লগে লগে ধোঁৱা লাগে অঞ্চলটোত। স্থানীয় ৰাইজে উদ্ধাৰ কৰে হতাহত লোককেইজনক আৰু ৰাইজৰ পৰা খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ গৈ আৰক্ষীৰ দল। ইতিমধ্যে হতাহতৰ খবৰ পৰিয়ালক দিছে আৰক্ষীয়ে। ৰাজস্থানৰ ঝালাৱাৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, বিজেপিত পুনৰ মক্ষম আঘাত। নিৰ্বাচনৰ পিছদিনাই মৃত্যু এইগৰাকী বিজেপি প্ৰাৰ্থীৰ। নিৰ্বাচনৰ পিছদিনাই উত্তৰ প্ৰদেশৰ মৰ্দাবাদ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিদায়ী সাংসদ কুনৱাৰ সৰ্বেশ সিঙৰ মৃত্যু ঘটে। তেওঁ দীৰ্ঘদিন ধৰি শাৰীৰিক ৰোগত ভুগি আছিল। অসুস্থতাৰ বাবে নিৰ্বাচনী প্ৰচাৰতো অংশ লোৱা নাছিল। শুকুৰবাৰে মৰ্দাবাদ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়
আৰু তাৰ পিছদিনা অৰ্থাৎ শনিবাৰে দিল্লী এইমছ হাস্পাতালত তেওঁৰ মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ সময়ত বয়স আছিল ৭১ বছৰ ২০১৪ চনত সৰ্বেশ সিং প্ৰথমবাৰৰ বাবে মৰ্দাবাদ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ২০১৯ চনত তেওঁক মনোনীত কৰে বিজেপিয়ে আৰু জয়ী হৈ তেওঁ দ্বিতীয়বাৰৰ বাবে সাংসদ হয় ইয়াৰ পিছত ২০২৪ত তৃতীয়বাৰৰ বাবে মৰ্দাবাদৰ বাবে দলটোৱে তেওঁৰ ওপৰত নিৰ্ভৰ কৰে অৱশ্য টিকট পোৱাৰ পিছতো এইবাৰ শাৰীৰিক কাৰণত তেওঁ নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি আছিল সেই সমষ্টিত তেওঁৰ সমৰ্থনত বিজেপিৰ নেতৃত্বই চলাইছিল নিৰ্বাচনী প্ৰচাৰ কিন্তু তেওঁক প্ৰচাৰ অভিযানত এদিনো দেখা পোৱা নগ'ল এই সন্দৰ্ভত উত্তৰ প্ৰদেশ বিজেপিৰ মুৰব্বী ভূপেন্দ্ৰ চৌধুৰীয়ে সংবাদ প্ৰতিষ্ঠানক জনাইছে যে সৰ্বেশ সিঙৰ ডিঙিত কিছু সমস্যা হৈছিল দীৰ্ঘদিন ধৰি তেওঁৰ চিকিৎসা চলি আছিল কিছুদিন পূৰ্বে তেওঁৰ ডিঙিৰ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু শনিবাৰে তেওঁ দিল্লী এইমছত শাৰীৰিক পৰীক্ষা কৰিবলৈ গৈছিল তাতে আকৌ তেওঁৰ অসুখ বাঢ়ি গ'ল আৰু চিকিৎসালয়তে তেওঁৰ মৃত্যু হয় উল্লেখযোগ্য যে সৰ্বেশ সিং পেছাত এগৰাকী ব্যৱসায়ী আছিল তেওঁ উত্তৰ প্ৰদেশ বিজেপিৰ বলিষ্ঠ নেতা আছিল ২০১৪ চনৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰি মৰ্দাবাদৰ পৰা সাংসদ সদস্য হোৱাৰ পূৰ্বে তেওঁ ঠাকুৰদাৰা বিধানসভা সমষ্টিৰ পৰা ৪বাৰৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁৰ পুত্ৰ সুশান্ত সিঙো বিজেপিৰ বিধায়ক